নেক্সট এখন ফৰ্ড ফিগো হয়। হয়, এখনৰ দাম ৰাখিছো 1,35,000। 1,35,000 একদম কম বাজেটৰ ৰাখা আছে। যদি কোনোবা একদম কম বাজেটৰ গাড়ী বিচাৰি আছে 4 চকা একদম কম বাজেটৰ এইটো বাইকো নাপায়, যিটো দামত গাড়ীখন দি আছে আপোনালোকে চাব পাৰিছে, একদম ধুনীয়া হৈছে, একদম বাইকতকে কম দামত গাড়ী দি আছে। একদম যদি কোনোবাই বিচাৰি আছে এখন ল'ব পাৰিব। এখন আস্কিং কিমান কৈছিলে বাইদেউ? এখনৰ আপোনাৰ 1,35,000। 1,35,000 টকা, 1,35,000 টকা বাইকো নাপায় আপোনালোকে। চাব পাৰিছে 4 চকা দি আছে আপোনালোকৰ। ডিলাৰ ভিজিট কৰক, কাষ্টমাৰ নাম্বাৰ আছে, যোগাযোগ কৰিলে পাই যাব। এখন স্কৰপিঅ S11 হয়, এখন 2020 মডেল হয় আৰু এখনৰ দাম হৈছে 11,85,000। 11,85,000 হয়। নেগোচিয়েবল প্ৰাইচ। আপোনালোকে ডিলাৰত আহক, ভিজিট কৰক, কিবা এটা কম হৈ যাব। বহুতে বিচাৰি থাকে একদম স্কৰপিঅ বিচাৰি থাকে কালাৰত আছে, আৰু যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব। স্কৰপিঅ S11 হয়, বহুতে বিচাৰি থাকে। গুৱাহাটী ষ্টেচনৰ টায়াৰ চাব পাৰিছে, একদম একদম ধুনীয়া হৈছে। 80-90% টায়াৰ অৰিজিনেল পাব। লুকটো চাব পাৰিছে, একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। আপোনালোকে ল'ম বুলি ভাবি ল'ব পাৰে। 6 হয়, এখন XL6 হয়, এখন 2021 মডেল হয় আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 8,50,000। 8,50,000 হয়। XL6 বহুতে বিচাৰি থাকে, এখন চাব পাৰিছে, একদম ধুনীয়া হৈছে। গাড়ী ভিতৰৰ ফালে দেখাই দি আছে, একদম টিপ টপ কণ্ডিশ্যনৰ গাড়ী, এক পইচাৰ কাম নাই। যদি কোনোবাই XL6 বিচাৰি আছে, স্ক্ৰীনত নম্বৰ আছে, যোগাযোগ কৰক। এখন ডিলাৰত এভেইলেবল আছে। বহুতে বিচাৰি থাকে XL6 ছেকেণ্ড হেণ্ড, এখন ল'ব পাৰিব। একদম ধুনীয়া হৈছে গাড়ী, এক পইচা কাম নাই। টায়াৰ চাব পাৰিছে, টায়াৰ একদম 90% টায়াৰ অৰিজিনেল পাব, আৰু স্ক্ৰীনত নম্বৰ আছে, যোগাযোগ কৰক। নেক্সট এখন ইগনিছ জেটা হয়, এখন 2021ৰে হয় আৰু এখনৰ দাম ৰাখিছো 5,30,000। 5,30,000 বহুতে ইংলিছ বিচাৰি থাকে। ইংলিছ জেটা হয়, এখন জেটা ভাৰ্জন হয়, বহুতে বিচাৰি থাকে এইটো ভাৰ্জনত। চাব পাৰিছে, একদম ডিছপ্লে চব লগোৱা আছে। আপোনালোকে যদি বিচাৰি আছে এখন ল'ব পাৰিব। একদম ধুনীয়া হৈছে গাড়ী, গুড কণ্ডিশ্যনৰ গাড়ী, এক পইচা কাম নাই। আৰু নেক্সট কি আছিলে? নেক্সট এখন হয় সুইফট অটোমেটিকত হয়। এখন হয়, বহুত অটোমেটিক বিচাৰি থাকে। হয়, 2018 চনৰ হয় আৰু এখনৰ দাম আমি 4,45,000 ৰাখিছো। 4,45,000 একদম কম বাজেটৰ ৰাখা আছে। যদি কোনোবাই সুইফট বিচাৰি আছে কম বাজেটৰ ভিতৰত লগ হৈছে, দেখাব পৰা নাই, এখন ল'ব পাৰিব। 4,45,000 টকা ৰাখা আছে আস্কিং প্ৰাইচ। যদি কোনোবাই বিচাৰি আছে, স্ক্ৰীনত নাম্বাৰ আছে, যোগাযোগ কৰক। যোগাযোগ কৰিলে কিবা এটা ডিছকাউণ্ট হৈ যাব, আৰু ফাইনেন্সো হৈ যাব। এখন 1,00,000 টকা 1,50,000 টকা দি এখন লৈ যাব পাৰে। এখন চেলেৰিঅ ZXi হয়, 2022ৰ হয়, এখনৰ দাম ৰাখিছো 3,90,000। 3,90,000 চেলেৰো। যদি কোনোবাই চেলেৰো বিচাৰি আছে, এখন ল'ব পাৰিব। চাব পাৰিছে ভিতৰৰ ফালে লক হৈ আছে, দেখাব পৰা নাই। আৰু যদি কোনোবাই চেলেৰো বিচাৰি আছে, এখন চাব পাৰিছে, একদম ধুনীয়া হৈছে। কালাৰ চালাৰ একদম অৰিজিনেল পেইণ্ট আছে। টায়াৰ চাব পাৰিব, একদম 90% টায়াৰ অৰিজিনেল পাব। যদি কোনোবাই বিচাৰি আছে, ভিতৰত লক হৈ আছে, এখন ল'ব পাৰিব। গুড কণ্ডিশ্যন হৈছে গাড়ী, এক পইচাৰ কাম নাই। টাটা এল্ট্ৰছ হয়, 2024ৰ হয় আৰু এখনৰ সানৰুফো পাই যাব। এখনৰ দাম ৰাখিছো 6,85,000। সানৰুফ থাকা, যদি কোনোবাই সানৰুফ থাকা বিচাৰি আছে, একদম চাব পাৰিছে সানৰুফ আছে ইফালে। 6,85,000 টকা দেখা আছে এল্টছ। যদি বহুতে এল্টছ বিচাৰি থাকে সানৰুফ থাকা, বহুতে বিচাৰি থাকে এল্টছ। দেখা হৈছে গুৱাহাটী ষ্টেচনত, একদম টায়াৰ চায়াৰ চাব পাৰিছে, একদম টায়াৰ ধুনীয়া হৈছে। বহুতে বিচাৰি থাকে সানৰুফ থাকা গাড়ী, এখন ল'ব পাৰিব। একদম ধুনীয়া গুড কণ্ডিশ্যন আছে গাড়ী, এক পইচাৰ কাম নাই। একদম টিপ টপ, ভিতৰত লক হৈছে, দেখাব পৰা নাই। ডিছপ্লে চব লগোৱা আছে, একদম টিপ টপ কণ্ডিশ্যনৰ। নেক্সট ইফালে বেলেনো। এখন বালেনো জেটা হয়, এইখন আপোনাৰ 2022ৰ হয়, এখনৰ দাম ৰাখিছো আমি 6,30,000। 6,30,000 বহুতে বিচাৰি থাকে বেলেনো, একদম টিপ টপ কণ্ডিশ্যনৰ। দাদা আমাক বেলেনোৰ কথা কৈছিলে এটা, চাব পাৰিছে। আপোনালোকে যদি ভিডিঅ'টো চাই আছে চাব পাৰিব। এখন বেলেনো একদম ধুনীয়া হৈছে গাড়ী, টিপ টপ কণ্ডিশ্যনৰ গাড়ী, এক পইচাৰ কাম নাই। এখনো ল'ব পাৰিব, আৰু এখনৰ ফাইনেন্সো হৈ যাব। 1,00,000 পৰা 1,50,000 টকা দিলে আৰামছে ফাইনেন্স কৰাই দিব পাৰিব। অল আছাম ফাইনেন্স হ'ব, মেঘালয় ফাইনেন্স হ'ব। আপোনালোকে যদি মেঘালয়ৰ পৰা বহুতে কমেণ্ট কৰি আছিলে যে মেঘালয়ৰ ফাইনেন্স হ'ব নাই, মেঘালয়ত হৈ যাব। যদি আপোনালোকৰ প্ৰফাইলটো ভাল থাকে, আপোনালোকৰ দেখাই দিয়া আছে, ডিছপ্লেচত সব লগোৱা আছে, ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি কাগজ পাতি ডিলাৰৰ পৰা কৰাই দিয়া হ'ব। জেটা হয়, এখন 4,70,000 টকা দাম। 6,70,000 4,70,000 হয়। এইটো কোনটো মডেল? এইটো জেটা মডেল। জেটা মডেল ন? যদি কোনোবাই বেলেনো বিচাৰি আছে, চাব পাৰিছে, একদম ধুনীয়া হৈ আছে। 4,70,000 টকা দিয়া আছে। এখন কোনটো মডেলৰ হয়? 2000। যদি কোনোবাই বেলেনো বিচাৰি আছে, এখন চাব পাৰিছে, 4,70,000 টকা ৰাখা আছে আস্কিং প্ৰাইচ। যদি বেলেনো বহুতে বিচাৰি থাকে, বেলেনো চাব পাৰিছে 4,70,000 টকা। 2018 মডেল, চাব পাৰিছে, একদম ধুনীয়া হৈছে। ভিতৰত লক হৈছে, দেখাব পৰা নাই। একদম ভিজিটেশ্যন চব একদম ঠিকে আছে। আপোনালোকে বহুতে বেলেনো বিচাৰিছে, এখন ল'ব পাৰিব। হণ্ডা আমেজ হয়, এখন 2018 চনৰ হয়, খুব কম ৰানিং হোৱা, 13,000 কিলোমিটাৰ ৰানিং মাত্ৰ, আৰু এখনৰ দাম ৰাখিছো 4,30,000। 4,30,000 হয়। বহুতে বিচাৰি থাকে হণ্ডা আমেজ, বহুতে বিচাৰি থাকে হণ্ডা আমেজ, এখন ল'ব পাৰিব। একদম ধুনীয়া হৈছে। 4,30,000 টকা ৰাখা আছে, 18 মডেল। চাব পাৰিছে, একদম গুৱাহাটী ষ্টেচনৰ টায়াৰ চায়াৰ চব একদম সব অৰিজিনেল পাব, আৰু ভিতৰত সব দেখাই দি আছো। ভিতৰত লক হৈছে, ডিছপ্লে চব পাব, ডিছপ্লে চব লগোৱা আছে, একদম ধুনীয়া হৈছে গাড়ী, এক পইচা কাম নাই। একদম ক'তো স্ক্ৰেচ নাই। আপোনালোকে চাব পাৰিছে গাড়ী, দেখাই দি আছো আপোনালোকক, একদম ধুনীয়া হৈছে, গুড কণ্ডিশ্যনৰ পাব গাড়ী, এক পইচাৰ কাম নাই।
আৰু নেক্সট এফালে আছিলে Hyundai i10 Sentro Hyundai Sentro হয় Hyundai Sentro হয় এখন 2019 হয় এখনৰ দাম মাত্ৰ 3,10,000 মাত্ৰ 3,20,000 যদি কোনোবাই Honda Sentro ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ধুনীয়া আছে ৰেড কালাৰত আছে আৰু বহুতে বিচাৰি থাকে Honda Sentro এখন ল'ব পাৰিব একদম ধুনীয়া আছে গাড়ী কাম নাই এফালে এখন WagonR ZXi হয় এইখনৰ প্ৰাইস ৰাখিছো আমি 4,95,000 4,95,000 ZXi হয় WagonR যদি কোনোবাই WagonR বিচাৰি আছে এখন ল'ব পাৰিব একদম ধুনীয়া হৈ আছে গাড়ী এক পইচা কাম নাই আৰু ইনকন্টেন্ট ট্ৰান্সফাৰ গোটেইখিনি হ'ব গাড়ী টায়াৰ চাও হৈছে 90% অৰিজিনেল পাব আৰু যদি কোনোবাই এখন ফাইনেন্স 2023 চনৰ ন দৰং ৰেজিষ্ট্ৰেচনৰ যদি কোনোবাই ল'ম বুলি ভাবে এখন ল'ব পাৰিব 2023 মডেল